হয়, কেইবাদিন ধৰি ধাৰাসাৰ বৰষুণৰ ফলত বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ আৰু ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ পাছতে মাজুলী আৰু নিমাতী সংযোগী যি ফেৰী সেৱা ইতিমধ্যে বন্ধ হৈ পৰিছে। মাজুলী অফলামুখ আৰু কমলাবাৰী ফেৰীঘাটৰ পৰা যোৱা যি নিমাতী অভিমুখী ফেৰী সেৱা ইতিমধ্যে বন্ধ হৈছে আৰু কমলাবাৰী ঘাটত উপস্থিত আছো। আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ কৰ্মচাৰী আছে, মই কথা পাতিম। পানী বৃদ্ধি পাইছে আৰু ফেৰী সেৱা বন্ধ হৈছে। হয়, বৰষুণ বহুত বেছি দিয়াৰ ফলতে আমাৰ ব্ৰহ্মপুত্ৰ পানী বৃদ্ধি পাইছে আৰু বৃদ্ধি পোৱাৰ ফলত আমাৰ এপ'চখিনি তল গৈছে। গতিকে এপ'চৰ মাথাকেইটা পানী হোৱাৰ কাৰণে আমাৰ মানুহ উঠা নমা কৰা অলপ অসুবিধা হোৱাৰ কাৰণে আমাৰ ঘাটটো আজি বৰ্তমান বন্ধ দি আছিল। গতিকে এতিয়া বৰ্তমান আমাৰ ঘাট বন্ধ হৈ আছে। যদি পানী শুকাই আছে বুলি কৈছে ডিব্ৰুগড়ত, যদি সুবিধা হয় আমি পাৰিলে আমি পিছবেলালৈ আমি কিবা এটা চিন্তা চৰ্চা কৰিব পাৰোঁ আৰু। কিন্তু এই মুহূৰ্তলৈকে কিন্তু ঘাট বন্ধ হৈ আছে। কমলাবাৰী আৰু অফলা দুইটা ঘাট বন্ধ হৈ আছে। নিশ্চিতভাৱে মাজুলীৰ পৰা নিমাতী অভিমুখী দুয়োটা ঘাটৰে যি ফেৰী সেৱা ইতিমধ্যে বন্ধ হৈ থকা পৰিলক্ষিত হৈছে।